প্ৰতিগত কাৰ্যসূচী আৰম্ভ হৈছে যোৱা এক বছৰ আগতে আমাৰ এই কুমাৰখালী উচ্ছেদ অবৈধভাৱে উচ্ছেদ কৰা হয়। আমাৰ লক্ষীৰ বন বিষয়াৰ ৰেঞ্জাৰ ধ্ৰুৱ দত্ত অবৈধভাৱে উচ্ছেদ কৰি কিনে আমাৰ ইয়াতে মাটি খনন কৰি আছে। আৰু আগতে আমি প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ, কিন্তু মাত মাতিব পৰা নাই। আমাকে ভাবুকি দিছে, হুমকি দিছে আৰু আমাকে উঠাই লৈছে। আমি এটা বাঁহ কাটিব পৰা নাই আমাৰ ঘৰৰ কাম কৰাৰ কাৰণে। তো যদি আমি এটা বাঁহ কাটছোঁ, আমাকে উঠাই লৈ কিনে আৰু জৰিমনা কৰা হৈছে আৰু ইয়াতে আমাকে ডিমাণ্ড কৰা হৈছিল। গতিকে আমি ডিমাণ্ডটো দিব পৰা নাই। সেইকাৰণে আমাকে এতিয়া পইচা ডিমাণ্ড কৰিছিল। এই উচ্ছেদ কৰাৰ পিছত আমাকে পইচা ডিমাণ্ড কৰিছিল। পইচা দিলে আমাকে উচ্ছেদ কৰা নহ'ব। আৰু আমি দুখীয়া মানুহ, আমি ক'ত পইচা পাম? পইচাটো দিব পৰা নাই। সেইকাৰণে আমাকে অবৈধভাৱে উচ্ছেদ কৰা হৈছে। অৰিজিনেলি এইটো ৰেভিনিউ খাছ বুলি আমি জানিব পাৰিছোঁ। উচ্ছেদৰ পূৰ্বে আপোনালোকৰ পৰা পইচা বিচাৰিছিল? পইচা নিদিয়ে। এতিয়া আমি এটাই বিচাৰোঁ, আমাৰ ৰেঞ্জাৰ ধ্ৰুৱ দত্ত অবৈধভাৱে যে উচ্ছেদ কৰিছে আমাকে বহুত হাৰাশাস্তি কৰিছে। এইটো আমাক উচিত তদন্ত কৰি তাকে অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। অকল চাকৰি অৱসৰ দিলে নহ'ব। আমি এইটো মান্তি হোৱা নাই। আমাকে অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে ৰেঞ্জাৰ ধ্ৰুৱ দত্তক, আৰু তাক অতি সোনকালে শাস্তি প্ৰদান কৰিব লাগে। আমাক যে অবৈধভাৱে উচ্ছেদ কৰিল, আমাৰ খাস মাটি ৰেভিনিউ খাস থকা সত্ত্বেও আমাৰ কুৰ্চাবাকৰি পাটটোত উচ্ছেদ কৰাৰ পিছত এতিয়া তাৰমানে সিহঁতে অবৈধভাৱে মাটি খনন কৰি আছে। এই কুমাৰখালী অঞ্চলত মাটি খনন কৰি আছে। আমাৰ এটাই কথা, যদি উচ্ছেদ কেতিয়া কৰিছিল? আমাৰ যোৱা জানুৱাৰী 20 তাৰিখ 2024 জানুৱাৰী মাহৰ 2024 20 তাৰিখত উচ্ছেদ কৰা হৈছিল। কিন্তু এতিয়া আমাৰ 15-20 দিন হৈ গ'ল। আমাৰ অবৈধভাৱে ইয়াত মাটি খনন চলি আছে আৰু মাটি খনন অব্যাহত চলি আছে আজিলৈকে। অবৈধভাৱে কাঠফলা মেল চলি আছে, বালি চলি আছে। এইখিনি তাৰমানে আমি যদিও মাত মাতো, সিহঁতে তাৰমানে আমাক ভয় ভাবুকি দি হেনে আমাকে মাত মাতিব পৰা দিয়া নাই। কুমাৰখালী উচ্ছেদিত লোকসকলে এতিয়া কোনোবাই ভাড়া ঘৰত আছে, কোনোবাই কাৰোবাৰ ঘৰত ওচৰতে আৰু এটা গাঁও আছে, কাৰোবাৰ ঘৰত তাৰমানে এনে পাৰ্ট টাইম হিচাপত কাৰোবাৰ ঘৰত এনে থাকি আছে, কেম্প বনাই হেনে। কিছুমান ৰাস্তাৰ ওচৰত থাকি আছে। সকলোখিনি যিমান আমাৰ 350 মানুহে উচ্ছেদ হৈছে, 350 মানুহে উচ্ছেদ হোৱাৰ পিছতে এটা মানুহৰো চাকৰিয়াল নাই। অকল দিন হাজিৰা কৰা মানুহ, সেইখিনি মানুহ ক'তো যাব পৰা নাই। এতিয়া আমাৰ চৰকাৰ অবৈধভাৱে উচ্ছেদ হৈছে। কোৰ্টৰ পৰা আমাৰ ষ্টে অৰ্ডাৰ আছে, আৰু আমাৰ এই কুমাৰখালীতে বহুতো তাৰমানে পুৰণা কি আছে। এই স্কুলখন ভাংবাৰী স্কুলখন আমাৰ 1998ত স্থাপিত হৈছে এই স্কুলখন। আৰু আমাৰ জল জীৱন মিছনৰ তাৰমানে পাইপলাইন দিছে, পানী আহি আছে। বিদ্যালয়খনো ভাঙি দিছে। আমাৰ যি এতিয়া চৰকাৰক আমি এটাই আবদাৰ জনাম, আমাৰ এই ধ্ৰুৱ দত্তৰ বিষয়াৰ ওপৰত ভাল তদন্ত হ'ব লাগে। CM ভিজিলেন্সৰ দ্বাৰাও তদন্ত হ'ব লাগে। সি যে দুৰ্নীতিভাৱে যে আমাকে অবৈধভাৱে উচ্ছেদ কৰিছে ৰেভিনিউ খাছৰ মাটিখিনি, সেইখিনি আমাকে পুনৰ বসতি হোৱাৰ কাৰণে আমাকে তাৰমানে মাটিখিনি ঘূৰাই দিব লাগে আৰু ভাল তদন্ত হ'ব লাগে। তাৰমানে আমি ভাবিছোঁ কিয় নহয়, আমাৰ এই ধ্ৰুৱ দত্ত বোলা ৰেঞ্জাৰজনৰ পিছত হয়তো ভাল ডাঙৰ মানুহৰ হাতো থাকিব পাৰে, আমি নাজানো। কিয় নহয়, সি এনেকুৱা আমাৰ ৰেভিনিউ খাছৰ মাটিখিনিও সি কেনেকৈ উচ্ছেদ কৰিব পাৰে, ইমান সাহস কেনেকৈ পায়। আমি যিহেতু দুখীয়া মানুহ, আমাৰ ইয়াৰ স্থায়ী মানুহ, ইমান দিনে আমি আন্দোলন কৰিব পৰা নাই। তাৰ এগেইনষ্টত আমি এটা মাত মাতিব পৰা নাই। সি কৈছে মই যি কৰিছোঁ সেইটো ৰাইট, তোমালোকে কি কৰিব পাৰা, তোমালোকে হাইকোৰ্টত যোৱা। কিন্তু আমি যদি আন্দোলন কৰোঁ, সেই আন্দোলনখিনি যিখিনি মানুহে কয়, সেইখিনি মানুহক ভয় ভাবুকি দি উঠাই লৈ হেনে এনে জেলত দিম, গুলিয়াই হত্যা কৰিম, মাৰাৰ ভাবুকি দিয়ে। গতিকে আমি আন্দোলন কৰিব পৰা নাই। আমাৰ ইয়াতে বহুতো PWD ৰাস্তা হৈছে, স্কুল হৈছে, আৰু আমাৰ মাজতে আন্দোলন কৰিব আহিছিলোঁ, কিন্তু সিহঁতে ফায়াৰিং কৰিল, গুলিয়াব বুলি ভাবুকি দিল। যেতিয়া ওপৰলৈ শূন্যলৈ যেতিয়া ফায়াৰিং কৰিছে, তেতিয়া মানুহখিনি যি দৌৰি জীৱন ৰক্ষা কৰি হেনে সিহঁতে পলাই গুচি গ'ল। সেইখিনি আন্দোলন কৰিব পৰা নাই আমি। ধ্ৰুৱ দত্তৰ আমি পৰিপূৰ্ণ শাস্তি বিচাৰোঁ। কিয় নহয়, আমাকে উচ্ছেদ কৰিছে, আমাৰ ফাণ্ডামেণ্টেল ৰাইট ভাইলেট কৰিছে। আৰ্টিকেল 19 ক্লজ 1 ক্লজ E আৰু Dৰ মাজত উল্লেখ কৰা আছে স্পষ্টভাৱে, আমি ভাৰতীয় নাগৰিক, আমি ভাৰতবৰ্ষৰ যিকোনো ঠাইত আমি স্থায়ীভাৱে বসতি কৰাৰ কাৰণে আমাৰ ৰাইট আছে। কিন্তু আমাৰ ৰাইট থকা সত্ত্বেও খাছ মাটি আমি ফৰেষ্টৰ মাটিত যোৱা নাই, ৰেভিনিউ খাষ্টত থকা সত্ত্বেও
সিহঁতে আমাকে হাৰাশাস্তি কৰিছে, অবৈধভাৱে উচ্ছেদ কৰিছে। এই উচ্ছেদৰ ফলত আমাৰ দুজন মানুহে অলৰেডি মৃত্যুবৰণ কৰিছে, তবু আমাক নিউজ কৰিব দিয়া নাই আৰু সিহঁতে কোনো ধৰণৰ আমাৰ একশ্যন লোৱা নাই। আমি এইটো কোৰ্টৰ যে ষ্টে অৰ্ডাৰ আছে, আজিলৈকে কেছ চলি আছে। আমাৰ যোৱা জানুৱাৰীৰ 23 তাৰিখতো কেছ উঠিছিল কোৰ্টত, আৰু আমাৰ ফেব্ৰুৱাৰীৰ 10 তাৰিখেও কেছ উঠিছে, কিন্তু সিহঁতে কেছ থকা সত্ত্বেও, ষ্টে অৰ্ডাৰ থকা সত্ত্বেও আমাকে নিৰ্মমভাৱে হত্যা কৰাই হৈছে। কিয় নহয়, আমাক হত্যা কৰিলে হত্যা কৰা নহয়, সৰু সৰু ল'ৰা ছোৱালী 5 বছৰ 7 বছৰৰ ল'ৰা ছোৱালী এতিয়াও আপুনি লক্ষীপুৰত যাব, লক্ষীপুৰত এতিয়াও চাহৰ দোকানত আছে। কিয় নহয়, এজন মানুহৰ 2-3টা ল'ৰা ছোৱালী, সেই মানুহে তাৰমানে শিক্ষা দিব পৰা নাই, দিন হাজিৰা কৰি আছে। এতিয়া ভাড়া ঘৰত থাকে যদি গাৰ্জেনে, সেই ল'ৰা ছোৱালীক কেনেকে স্কুলত দিব, খাব পৰা নাই, সিহঁতে কান্দি আছে। সিদিন মই এটা 7 বছৰীয়া ল'ৰাক মই সুধিছো, ভাইটি গৈ কিয় কান্দি আছা? কৈছে খাব পৰা নাই, ময়ে 20 টকা এটা দিছো, ভাইটি তুমি কিবা এটা খাবা। তোমাৰ দেউতা কি কৈছে, গুৱাহাটীত গৈছে হাজিৰা কৰিব, খাব দিয়া নাই, ইয়াতে বসবাস কৰিছে। ইয়াতে বসবাস কৰা, আৰু সিহঁতে ৰিভিনিউ শাস্ত্ৰত আছে। আৰু সিহঁতে যেতিয়া আমাৰ চাৰ দোকানত কাম কৰি আছে, সৰু ল'ৰা ছোৱালী, সিহঁতৰ ফিউচাৰ কি হ'ব? তেনেহ'লে ইয়াৰ দায়িত্ব কোনে ল'ব? এতিয়া ইয়াৰ দায়িত্ব পাট্টাৰ মাটি থকা ঘৰটো ভাঙি দিছিল। পাট্টাৰ মাটি, আমাৰ ইয়াত যিখিনি পাট্টাৰ মাটি থকা ঠাইখিনিত, আমি লাষ্টত যিখিনিত আছিল জুলি মাটি, তাৰ মাজতো জ্বলাই দিছে যাই হেনে। আৰু আমি ৰিভিনিউ শাস্ত্ৰৰ যিখিনি মাটি আছিল, আমাৰ 2016ৰ পৰা খাজনা লোৱা নাই। আমাৰ মেক্সিমাম ইয়াৰ 95% মানুহৰ তাৰমানে ৰিভিনিউ শাস্ত্ৰৰ মাটি আছে। সেইখিনি মাটিত থকা সত্ত্বেও সিহঁতে ভাঙি দিছে বলপূৰ্বকভাৱে। আমি মাত মাতিব পৰা নাই, যদি মাত মাতিছো সিহঁতে কৈছে আমি উঠাই ল'ম, আৰু কোনে কি কৰিছে। কিন্তু আমাক ভাঙি দি হেনে এই কুৰ্চাপাকৰি পাতটোৰ মাজতে সিহঁতে কি কৰি আছে, অবৈধভাৱে মাটি খনন কৰি আছে। আৰু আমি যেতিয়া চাব আহি, এজন যদি মাইকী মানুহ গৰু দি হেনে, গৰুৰ চাম বুলি কৈ হেনে তাৰ ওচৰত যায়, তাকো কোবাই, মাইকী মানুহকে কোবাই, কিয় আহিছা, কিয় চাব লাগে ইয়াত, এনেকে কয়। এজন মানুহ যদি ডেকা মানুহ আহে বা মুৰুব্বিয়াল মানুহ আহে, বয়সীয়াল মানুহ, সেইখিনি মানুহকে গুলিয়াই হত্যা কৰিম বুলি ভাবুকি দিয়ে, শূন্যলৈ গুলি কৰে। গতিকে আমি আগত এনেকুৱা আমাৰ ধ্ৰুপ দত্ত বোলা ৰেঞ্জাৰজনৰ এগেইনষ্টত আমি মাত মাতিব পৰা নাই। আমি ভয়ত আছিলো, ভয়ত তাৰমানে আমি, কিয় নহয়, হাইকোৰ্টৰ ষ্টে অৰ্ডাৰ থকা সত্ত্বেও আমাক উচ্ছেদ কৰিছে, ৰাতি যাই হেনে মানুহক উঠাই আছে। আমি কেনেকে কম, আমি দুখীয়া মানুহ, আমি ইমান দৌৰিব। ইয়াত আমি বৰ্তমান আমি শাস্তি বিচাৰো, ধ্ৰুপ দত্ত বোলা, হয়, ভাল তদন্ত হ'ব লাগে। আমাৰ মুখ্যমন্ত্ৰী ছাৰে যদি আমাকে ভাল তদন্ত কৰি হেনে আমাক ৰাইট দিব লাগে মানুহক, তেতিয়া আমি ইমানখিনি বিচাৰো, পুনৰ সংস্থাপন। এইখিনি ঠাই আমাৰ যিহেতু ৰিভিনিউ খাজ, এইখিনি আমাক পুনৰ সংস্থাপন লাগে। কিয় নহয়, পুৰণা আমাৰ ইয়াত ভালেখিনি 50-60 বছৰৰ পৰা আমাৰ ইয়াৰ বসতি আছে, ইয়াত আমাৰ পুনৰ সংস্থাপন দিব লাগে। এইখিনি আমাৰ CM ছাৰৰ ওচৰত এইখিনি আমাৰ বিনম্ৰ অনুৰোধ, আমাৰ ৰাইজৰ তৰফৰ পৰা এইখিনি আমাৰ বিনম্ৰ অনুৰোধ। কিয় নহয়, আমাৰ এইখিনি ৰাইজৰ সৰু সৰু